ৰাজনীতিৰ মহানায়কৰ মহাপ্ৰয়াণ আৰু মই উপস্থিত আছোঁ তিতাবৰ ৰাজীৱ ভৱনত। এজন সহজ সৰল মনৰ মানুহ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কালি অহা হঠাৎ এটা খবৰে শোকস্তব্ধ কৰি তুলিলে সকলোকে। মই আছোঁ তিতাবৰ ৰাজীৱ ভৱনত আৰু ৰাজীৱ ভৱনত যিহেতু তেখেতৰ সহকৰ্মীসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে, সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আৰু অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে। আমি তিতাবৰ ব্লক কংগ্ৰেছৰ প্ৰাংগণৰ পৰা আমি সেই দৃশ্য দেখুৱাই আছোঁ। আচলতে সকলো শোকত ভাগি পৰিছে, দেখিবলৈ পোৱা গৈছে যে সকলো শোকত ভাগি পৰিছে আৰু এনেদৰে এতিয়া অশ্ৰুসিক্ত নয়নেৰে একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰিয় নেতাজনক। সহকৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আমি তিতাবৰ ৰাজীৱ ভৱনৰ পৰা সেই দৃশ্য দেখুৱাই আছোঁ আৰু আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেখুৱাই যাম আৰু এনেধৰণে এতিয়া আমি যদি সম্ভৱ হয় আমি দেখুৱাবলৈ অনুৰোধ জনাম। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতিচ্ছবিত এতিয়া এনেধৰণে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে। তেখেতৰ গুণমুগ্ধসকলে আহি ইতিমধ্যে তিতাবৰ ৰাজীৱ ভৱনৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ইয়াত যথেষ্ট সংখ্যক লোক আছে। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাম আৰু কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান যদি তললৈ নামি আহে সুবিধা হ'ব, আচলতে তিতাবৰ বিধায়কজন আজি অসমবাসী ৰাইজৰ মাজত নাই। তেখেত হেৰাই গ'ল। বহুতে আশা কৰিছিলে যে তেখেত সুস্থ হৈ পুনৰ আমাৰ মাজলৈ ঘূৰি আহিব, কিন্তু তেখেত সেই হৈ নুঠিল আৰু তেখেত আমাৰ মাজৰ পৰা আজি গুচি গ'ল। নিশ্চয় আমি তিতাবৰে আজি পিতৃহাৰা হ'লোঁ। আজি হয়তো আমি ক'ব পৰা নাই যে আমি তিতাবৰবাসীয়ে অনাগত ভৱিষ্যত যি আমাৰ কাৰ্যপন্থা সেই পন্থাবিলাক আমি কেনেধৰণে আগবঢ়াই ল'ম। আমি তিতাবৰত তেখেতক লৈ যি ধৰণে আশা কৰিছিলোঁ, আজি 15টা বছৰ তেখেতে যেনেধৰণে আমাক আগুৱাই লৈ গৈছিলে, এই কথাখিনি আমি আকৌ বহলভাৱে বিশ্লেষণ কৰি আছোঁ। গতিকে ৰাইজে আমাক নিশ্চয় এই কথাখিনিৰ ওপৰত বিবেচনা কৰিছে। গতিকে আমি আজি তিতাবৰবাসী পিতৃহাৰা হ'লোঁ, বিশেষকৈ তিতাবৰবাসী পিতৃহাৰা হ'ল আৰু আমি লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে চলি আছে, সকলোৱে তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে, বন্তি প্ৰজ্বলন কৰিছে, শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ৰাইজে বিচাৰিছিলে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শেষকৃত্য তিতাবৰত সম্পন্ন কৰা হওক, কিন্তু সেয়া হৈ উঠিব নে নুঠিব সেয়া আমি কিছু সময় পিছতহে গম পাম। আৰু আমি প্ৰকাশ দা আছে, একেলগে কাম কৰিছিলে, তিতাবৰ উন্নয়নৰ কথা আলোচনা কৰিছিলে, আৰু হঠাৎ সেই মানুহজন নাইকিয়া হৈ গ'ল। আমি সপোনতো ভবা নাছিলোঁ যে 21ৰ বিধানসভা ইলেকশ্যনৰ আগত যে আমাৰ ছাৰৰ আমাক এৰি থৈ গুচি যাব, সেইটো কথা আমি সপোনতো ভবা নাছিলোঁ। আমি সদায় ভাবিছিলোঁ যে তেখেত সুস্থ হৈ ঘূৰি আহিব। আমাৰ 21ৰ নিৰ্বাচনত তেখেতক আমি পুনৰবাৰ তিতাবৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আমি তিতাবৰ ব্লক কংগ্ৰেছে যথেষ্ট আশা কৰিছিলোঁ, কিন্তু আমাৰ আশা শেষ কৰি থৈ তেওঁ স্বৰ্গগামী হৈ গুচি গ'ল। হয়, আশা কৰিছিলে, তেখেতক লৈ বহু আশা আছিলে তিতাবৰ, আৰু তিতাবৰখনক লৈও তেখেতৰ বহুত হেঁপাহ আছিলে, তিতাবৰখনৰ উন্নয়নক লৈ হেঁপাহ আছিলে। আমি তেখেতৰ সহকৰ্মী আছে, আমি তেখেতক কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতৰ সহকৰ্মী আছে, একেলগে তেখেত মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাতো আপুনি আছিলে, এতিয়াও আছে তেখেত আমাৰ মাজত আজি নাই। সহকৰ্মী হিচাপে কি ক'ব? তেখেতক আমি একেবাৰে ওচৰৰ পৰা পালোঁ আৰু এনেকুৱা আমাক এৰি যাব বুলি আমি ভবা নাছিলোঁ। আমাৰ ৰাইজে তেখেতক আৰু 21 চনত এখন চকীত বহি হ'লেও আমাক নিৰ্বাচনত সহায় কৰিব বুলি পেলাই আমি বহু আশা কৰিছিলোঁ, কিন্তু আশা আমাৰ বিফল হ'ল। আজি তেখেত স্বৰ্গগামী হ'ল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে তেখেতৰ আত্মা সদগতি হওক আৰু পুনৰ তিতাবৰত জন্মগ্ৰহণ কৰক আৰু আমাক আশীৰ্বাদ দিয়ক। মই এগৰাকী চাহ জনগোষ্ঠী। তেখেতে মহিলাৰ কাৰণে বহু আঁচনি তৈয়াৰ কৰিছিলে আৰু মহিলাক তেওঁ সদায়
আগবাঢ়ি যাবৰ কাৰণে সাহস দিছিলে, বুদ্ধি দিছিলে। আমি যেতিয়াই লগ পাওঁ আমাক মহিলাৰ কথা তেখেতে কৈছিলে। আমাৰ চাহ জনগোষ্ঠী সকলোৱে জানে পিছপৰা, তেওঁ চাহ জনগোষ্ঠীৰ কথা সদায় কয়, তেওঁ ৰঙাজানৰ কথা সদায় কৈ হাঁহে, তেওঁ চাইকেল চলোৱা কথা কৈ হাঁহে, তেওঁ ফুটবলৰ তাতেই খেলি ডাঙৰ দীঘল হ'ল আৰু বহুজনৰ তেওঁ নাম কৈ কৈ তেওঁ বহু হাঁহিছিলে। গতিকে সেইখিনি আমি আৱেগী হৈছোঁ। আৰু তিতাবৰত যিখিনি উন্নয়ন কৰিলে আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ আৰু আমি আমাৰ অন্তৰত তেখেতক সজাই থৈছোঁ যাতে আৰু তিতাবৰত তেনে আদৰ্শৰে আগবাঢ়ি যাওক বুলি পেলাই মই কামনা এক আৱেগিক মুহূৰ্ত, পুৰণা কথাবোৰ মনত পেলাই আচলতে আৱেগিক হৈ পৰিছে। তিতাবৰ ৰাইজে বিচাৰিছিলে, বহি লওক একো নহয়, তিতাবৰ ৰাইজে বিচাৰিছিলে যে তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতক তিতাবৰলৈ অনা হওক, কিন্তু সেয়া হৈ উঠিব নে নুঠিব এতিয়ালৈকে সেয়া নিশ্চিত নহয়। সহকৰ্মী হিচাপে তেখেতক আপুনি একেবাৰে ওচৰৰ পৰা পাইছে, আজি তেখেত যিহেতু আমাৰ মাজত নাই, হঠাৎ গুচি গ'ল, কিন্তু কোনেও ভবা নাছিলে, কি ক'ব? তেখেত তিতাবৰ বিধানসভা সমষ্টিৰ বাই ইলেকশ্যন 2001 চনত যেতিয়া অনুষ্ঠিত হৈছে, তেখেতৰ সেই ইলেকশ্যনটোৰ পৰা শেষ ইলেকশ্যনটোলৈকে মই তেখেতৰ লিগেল একাউণ্টেণ্ট আছিলোঁ। তেখেতৰ যিখিনি হিচাপ আছিলে ইলেকশ্যনৰ সময়ত, ইলেকশ্যনৰ পৰ্যায়ত, সেই গোটেই হিচাপখিনি মই যোগেশ্বৰ গগৈ আৰু ক্ষেত্ৰ বৰুৱাই আজি কেওটা ইলেকশ্যনত খুব আমি কষ্টৰে তেখেতৰ ওচৰত আমি গোটেই খৰচখিনি দাঙি ধৰিছিলোঁ, আমি একদম ওচৰৰ পৰা পাইছিলোঁ। আৰু সেই সূত্ৰে কিছুমান সৰু সৰু কিছুমান হাঁহি উঠা কথা, কিছুমান খুহুতীয়া কথাই আজি আমনি কৰে। আমাৰ সেই সময়ত প্ৰতিটো ইলেকশ্যনত তেখেতে দিয়া টকা পইচাৰ খৰচ আমি নিয়াৰিকৈ কৰিছিলোঁ আৰু 2-4 পইচা থাকি গৈছিলে। সেই থাকি যোৱা ক্ষেত্ৰত তেখেতক যেতিয়া আমি ঘূৰাই দিবলৈ যাওঁ, বৰ ৰসিকতাৰে আমাৰ লগত সেই 1-2 ঘণ্টা সময় আলোচনা কৰিছিলে আৰু সেই কথাটোৱে আজি আমনি কৰে।